জানেনে? এইটো ইংৰাজীত এক্সট্ৰা জুডিচিয়েল কিলিং বুলি কয়। পুলিচে মানুহ ধৰি লৈ গৈছে চোৰ বুলি, পুলিচে মানুহ ধৰি লৈ গৈছে ডকাইত বুলি, পুলিচে মানুহ ধৰি লৈ গৈছে কিবা এটা কেছত, পুলিচে মানুহ ধৰি লৈ গৈছে আন্দোলন কৰাৰ কাৰণে। তাৰ পাছত কি কৰিছে? ৰাতি পুলিচে গুলি মাৰি সেই মানুহজনক হত্যা কৰি দিছে। হয়নে নহয়? এইটো কি বুলি কয়? এইটো কি বুলি কয়? এনেকে পুলিচে মানুহ গুলিয়াই মৰাটো কি বুলি কয়? কি বুলি কয়? ফেক এনকাউণ্টাৰ বুলি কয় নে নকয়? ফেক এনকাউণ্টাৰ বুলি কয় নে নকয়? এইবাৰ বিধানসভাত মই সুধিছিলোঁ, হিমন্ত বিশ্ব শৰ্মাই মোক উত্তৰ দিছিলে, তেওঁ গৃহমন্ত্ৰী। মই তেওঁক সুধিছিলোঁ যে অসমত হিমন্ত বিশ্ব শৰ্মাৰ দিনত কোৰ্টলৈ নিনিয়াকে পুলিচে ধৰা কিমানজন মানুহক গুলিয়াই হত্যা কৰা হ'ল? কৈছে ৮০জন মানুহক গুলিয়াই হত্যা কৰা হ'ল। এই ৮০টা কেছ, আটাইবিলাক কেছ এই চৰকাৰ, আমাৰ চৰকাৰ গঠনৰ ৭ দিনৰ ভিতৰত এই ৮০টা কেছ হিমন্ত বিশ্ব শৰ্মাৰ ওপৰত ঠুকি দিয়া হ'ব। মোক হিমন্ত বিশ্ব শৰ্মাই ১৬ বাৰ জেল দিছে, মই হিমন্ত বিশ্ব শৰ্মাক ৮০ বাৰ জেল দিম। আপোনালোকে জানেনে নাই? মই ১৬ বাৰ বিজেপি চৰকাৰৰ দিনত জেল গৈছোঁ বুলি জানেনে নাই? জানেনে নাই? জানেনে নাই? মই আপোনালোকক কথা দিছোঁ যে হিমন্ত বিশ্ব শৰ্মাক ৮০ বাৰ জেল দিম। ৮০ বাৰ, ৮০ বাৰ জেল দি ৮০টা কেছ লগাই তাৰ পাছত মই বজাৰৰ পৰা ১ কিলো আপেল কিনিম, আধা কিলো আঙুৰ কিনিম আৰু ১ লিটাৰৰ পানী বটল এটা লৈ যাম। লৈ গৈ জেলত খবৰ ল'ম যে হিমন্ত দা আপুনি ভালে আছেনে? ভাল হ'বনে বেয়া হ'ব? 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 হিমন্ত বিশ্ব শৰ্মাই ৫ বছৰীয়া শাসনকালত যিমান মানুহৰ ওপৰত অত্যাচাৰ কৰিছে, যিমান মানুহক মাৰপিট কৰিছে, যিমান মানুহৰ ঘৰ ভাঙি দিছে, যিমান মানুহক হত্যা কৰিছে, যিমান মানুহক জেলত দিছে, প্ৰত্যেকটো গোচৰৰ বিচাৰ হ'ব লাগিব আৰু হিমন্ত বিশ্ব শৰ্মাই পাপৰ ফল ভুগিব লাগিব। লাগিবনে নাই? লাগিবনে নাই? লাগিবনে নাই? মই আপোনালোকক সঁচাকৈ কথা দিছোঁ, স্পষ্ট কথা। মই গৌৰৱ গগৈকো কৈ দিছোঁ, লুৰিণজ্যোতি গগৈকো কৈ দিছোঁ, বাকী যি হওক নহওক ৭ দিনৰ ভিতৰত হিমন্তৰ ওপৰত কেছ ঢালি দিয়া হ'ব আৰু এমাহৰ ভিতৰত হিমন্তক জেলত ভৰাবই লাগিব। হ'বনে? ভাল হ'বনে বেয়া হ'ব? ভাল হ'বনে বেয়া হ'ব? ভাল হ'বনে বেয়া হ'ব? আপোনালোকে নিশ্চয় দেখিছে যে হিমন্ত বিশ্ব শৰ্মাই মোক আজিকালি চুমা বাবা বুলি কয়।